মই যেনেকৈ তোমাৰ মাৰ লগত কথা পাতো তেনেকৈ পাতিবা। এইবোৰ বিয়নি মেল মাৰিব মই নাজানো। আমি বিয়নি মেল নামাৰো হা, ভৱিষ্যতৰ কথা পাতো। কি ওলাইছে কি ভৱিষ্যতৰ পৰিকল্পনাত? ঠাট্টা কৰিছা? নাই কৰা, যাওঁ মই। ৰ'বা, তুমি অহাৰ আগে আগে বা কলৈ গৈছে জানানে? অফিচলৈ গৈছে। আৰু কলৈ যাব? বছৰৰ ওচৰত হস্পিটেলত ৰখীয়া হ'বলৈ গৈছে। বাই পুৱাই ওলাই যাওঁতে কৈছিলে বছৰ কিবা হোৱা বুলি। এবাৰ তাৰ পৰা আহিলে, আকৌ ফোন আহিলে, গুচি গ'ল। তোমাৰ বায়ে মানুহ মহিব পাৰে কিন্তু। মানে? বাৰ বস্তা বোলে চেঞ্চ অহাৰ লগে লগে তোমাৰ বাৰ নামহে লৈছে। এইটোতো ভালহে কথা। তাকেই, তোমাৰ বায়ে মানুহ মহিব পাৰে কিন্তু। বাৰ কামৰ চিনচিয়াৰিটি আছে। অকল চিনচিয়াৰিটি হ'লে ঠিকেই আছে, বেলেগ কিবা নহ'লেই হ'ল। তোমাক মই কেলে গালি পাৰো জানানে? সঁচা কথা কওঁ বাবে। নহয়, তোমাৰ এই থাৰ্ড ক্লাছ মেণ্টেলিটিৰ চিন্তাৰ কাৰণে। তোমাক এতিয়াও সময় দিছো প্ৰাপ্তি। নিজকে সলনি কৰা। মই নিজকে তোমাৰ দৰে কৰিব নোৱাৰো। তাৰ অৰ্থটো কি তুমি জানাতো? ইমানেই তাইৰ কথা কম, এসময়ত তুমি মোৰ কথাই শিলৰেখা বুলি ভাবিবলৈ বাধ্য হবা ৰাজু। কথা দিলো মই। কি? ভৈৰৱী ভিতৰত আছে? Oh my God! এইখন হস্পিটেললৈ আনিলে যে? চিনাকি মানুহে দেখিলে মোৰ প্ৰেষ্টিজ যাবগৈ। ছাৰে ইমান ধনী মানুহ হয় কিয় ইমান কঞ্জুচামি কৰে? ভাল দামী হস্পিটেল এখনত নিবলৈ ক'বলৈ নোৱাৰিলে। ছাৰক এডমিট কৰোঁতে ছাৰৰ হুছেই নাছিলে। ছাৰে কেনেকৈ হ'ব? ভৈৰৱীৰ লগৰ এটাহে লৈ আনিছে। আৰু তাইৰ মানুহকতো জানাই ক'ত এডমিট কৰিব পাৰে। ভাগ্যে তাই হস্পিটেলত যে নানিলে। তেতিয়াহ'লে মই ভিডিঅ' কলতহে খবৰ ল'লোহেঁতেন, নাহিলো হয়। আপোনালোক? কংকনা মেম, আপুনি আকৌ আহিলে যে? এতিয়া মই তোক সুধি আহিব লাগিব? নালাগে। অথনি আপোনাক অচি ছাৰে সোমাব নিদিলে যে, সেইকাৰণে কথাটো কৈছো। কোন অচিয়ে ৰখাই চাওঁ? মই অচি ৰখাম। এনি ডাউট? এডমিট হৈ থকাজন আমাৰ ছাৰ হয়। আমি খবৰ ল'ব আমি আহিমেই। ৰোগীক দেখা কৰা সময় ৰাতিপুৱা 9টাৰ পৰা 11টালৈকে আৰু আবেলি 5টাৰ পৰা 7টালৈকে। কিন্তু ক্ৰিটিকেল পেচেণ্টৰ ক্ষেত্ৰত সেইটো নাখাতে। নিবিড়ৰ ট্ৰিটমেণ্ট চলি আছে, গতিকে এতিয়া আপোনালোকে চাব নোৱাৰিব। আৰু আপোনালোকে চিন্তা কৰিব নালাগে, মানে ভৈৰৱী বৌ নহয়, মানে ভৈৰৱী বাইদেউ ছাৰৰ লগতে আছে। কি? ভৈৰৱী ভিতৰত আছে? ডাক্তৰৰ কথা মতে আছে। প্লিজ আপোনালোক গ'লে ভাল পাওঁ। থানাত মহিলা পুলিচ কম আছে। শুনচোন, হস্পিটেলত তোৰ কিমান দেৰি হ'ব? দেৰি হ'ব চাগে অলপমান, নাজানো নহয়। ভৈৰৱীও যাব নেকি? তাই আছেই। তাই আকৌ তালৈ কিয় যাব লাগে? ডক্তৰে মাতি পঠাইছে মাই। তাই কি নাৰ্ছ? বা ইমান প্ৰশ্ন কিয়? ভাত কেইটামান দিয়া যদি দিয়া, নহ'লে মই যাওঁ। তাইক বাৰু হোটেলতে খুৱাবি, কিন্তু ছাৰক যদি বইল খুৱাবলৈ দিয়ে তেতিয়া ক'ৰ পৰা পাবি? তই 10 মিনিট ৰ, মই বনাই আছো। 10 মিনিটেই ৰ। কিন্তু তুমি প্ৰশ্ন সুধি নাথাকিবা। আজিকালি মাৰৰ কথা শুনিবলৈও টান পোৱা হ'লি। টান নাপাওঁ, কিন্তু ইটোৰ পিছত সিটো প্ৰশ্নৰ উত্তৰ দি দি মোৰ মুখখন বিষাই গৈছে মা। হ'ব দে, আজিৰ পৰা তোক একো কথা নুসুধো। মই কান্দিব লগা কথা ক'লো নি? তুমি যে নহয়, কিয়নো কওঁ তুমি? চাওঁৱে, এতিয়া মোক লেলা চাদৰটো দেখুৱাব নালাগে। নেৰো। এৰ, মোৰ বনাবলৈ আছে, নহ'লে আকৌ তোৰেই দেৰি হৈ যাব। এৰ।
বঢ়িয়া নিবিৰ তেনেকে হ'লে তোমাক কাইলৈৰ পৰা নতুন কেবিনত শ্বিফ্ট কৰিব পাৰিম একেবাৰে ৰিলিজ দিয়া ব্যৱস্থা কৰিব নোৱাৰিনে নাই আৰু মিনিমাম কেইদিনমান থাকিব লাগিব আমি ইয়াতে আছো এখেতো আছে সকলোবোৰ সময়মতে পোৱাৰ বাবে ইমান সোনকালে ৰিকভাৰী হৈছে আৰু কেইদিনমান থাকি দিয়ক সুস্থ হৈ যাওক আপোনাৰতো ইয়াত থকাত একো প্ৰব্লেম নাই মই হ'ব ছাৰৰ মই এমপ্লয়ী হয় এইটো ডিউটি মোৰ কিবা এটা খাই আহোঁগে বাহিৰৰ ৱেটিং ৰুমতে ৰেষ্ট ল'ব পাৰিব প্ৰয়োজন হ'লে চিষ্টাৰে আপোনাক মাতি দিব ঠিক আছে মই বাহিৰতে আছো গুচি নাযাবা ভৈৰৱিক এটেক হেই নোৱাৰে জেদ আৰু প্ৰেমত চব কৰিব পাৰে